আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এয়া চাওক, আমি আজি এইটো আমাৰ লক্ষ্মী দাস বাইদেউৰ বাসগৃহত আমি সকলোৱে ৰিহাৰ্চেল কৰিবৰ কাৰণে আমি ৰেডি হৈছোঁ। তো সকলোৱে আমি আহিছোঁ। এয়া আমাৰ ইয়াতে প্ৰেক্টিছ হয়। আমি এতিয়া আখৰা কৰি আছোঁ, আপোনালোকে দেখিছে, গোটেইবিলাকে দেখা কৰিছে। এয়া পানীৰ পিয়া লাগিছে। আপোনালোকৰ মাজত মই চিনাকি কৰি দিয়াৰ কথা আছিলে, কিন্তু বহুত দিন হ'ল কৰাই হোৱা নাছিলে। কিন্তু আজি আমাৰ গুৰু লক্ষ্মী দাস বাইদেউক নমস্কাৰ সেয়াহে। তো সকলো আমি বাইদেউ তাতে শিকি আছোঁ। আৰু আপোনালোকেও যদি বিচাৰে এখেতৰ ঘৰতে হওক বা এখেতৰ বাসগৃহতে হওক বা আপোনালোকৰ য'তে সুবিধা হয় তাতে শিকিব পাৰিব। অকল লোকগীত বুলি নহয় বা থিয় নাম বুলি নহয়, তেখেতৰ ইমান প্ৰতিভা আছে, আমি কৈ শেষ কৰিব নোৱাৰোঁ। আমি গ্ৰহণ কৰাটোতো বহুত দূৰৰ কথা, কেতিয়া পাৰোঁ এইটো আমি বুঢ়া হৈ মৰিয়ে যাওঁ নে
ভাবাই পোৱা নাই আৰু কিন্তু মানে এখেতৰ বহুত প্ৰতিভা আছে তো আপোনালোকে যদি শিকিব বিচাৰে বৰগীত হয় খেলৰ গীত থিয় নাম জোনা নাম ঘোষা নাম যুগল যি লাগে তাকে যি পাব চব পাব আপোনালোকে আৰু এখেতৰ এটা মানে দল আছিলে আজি বহুত বছৰ হ'ল তেখেতৰ শতদল শিল্পী সমাজত তেখেতৰ পোনপ্ৰথমে মই আপোনাৰ মানে সম্পূৰ্ণ পৰিচয়টো আৰু আপুনি কি কৰিছিলে মোৰ বন্ধু বান্ধৱীসকলক যাতে আপুনি কৈ দিয়ে বান্ধৱীসকলেতো জানেই আৰু মোৰ নাম লখিমী দাস হয় মই জাপৰিগোগ চন্দন কলিতা পথৰ 12 নম্বৰ ঘৰত থাকোঁ হয় মই এজনী চৰকাৰী চাকৰিয়াল চিভিল ইঞ্জিনিয়াৰিং ড্ৰাফটমেনশ্বিপ জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলোঁ হয় ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত হয় লগে লগে মই মোৰ স্বামী ভগৱান দাস তেখেতে লোকগীতৰ মানে ৰেডিঅ'ৰ আৰ্টিষ্ট আছিল বিহাই অনাতাঁৰ গতিকে তেওঁ মোৰ বিয়া হোৱাৰ পিছত তেওঁ মোকো সেই লোকগীতৰ বৰগীতৰ নামৰ এনেকৈ গোটেইবিলাক মোক সুবিধা কৰি দি লৈ মোকো অনাতাঁৰ শিল্পী মই 4টা বিষয় 2টাত বিহাই পাইছোঁ শিল্পী পেঞ্চন এটাও পাইছোঁ 50,000 এককালীন চাকৰিয়াল কাৰণে সেইটো মানে এককালীন দিয়ে যদি সেই চৰকাৰী চাকৰিৰ পৰা মই পেঞ্চন পাওঁ মানে গতিকে মোক এককালীন দিয়ে গতিকে এনেকৈ মানে ল'ৰা ছোৱালী বাহিৰত থাকে বৰ্তমান মই এতিয়া এনেকৈ সমাজ পাতি এইটো মোৰ 92 চনৰ পৰা আমাৰ শতদল শিল্পী সমাজ এখন আছিল সেইটো এতিয়া তাৰমানে চলি আছে অলপ মানুহখিনি অকণমান বৰ্তমান অসুস্থ কোনোবা সেইকাৰণে তাৰে কেইবাগৰাকী আহিব আমাৰ লগত নাম ৰিহাৰ্চেল এতিয়া এইটো নতুন দল হিচাপত মই শিকাব লৈছোঁ সকলোৱে যাতে মনোযোগ দি বস্তুখিনি শিকি লয় আৰু মইতো আৰু এতিয়া 70 বছৰ পাইছোঁ মোৰ এজ গতিকে এই বয়সত 30 বছৰ থাকিব এই বয়সত মানে আৰু 30 বছৰ থাকিলেও মই এনেকৈ থিয় হৈ গাব নোৱাৰিম সেইকাৰণে নামখিনি যাতে শুদ্ধভাৱে শিকি লয় সুৰখিনি যাতে মন দি লয় তাল মান চবখিনি লাগে থিয় নামত অন্য হ'লেও থিয় নামত তাৰমানে মুখস্থ তাল মান অলপ ভাঙিলে গোটেই নামটো বেয়া হৈ যায় এতিয়া হোলী গীত লাগে হোলীৰ সময়ত লাগে বা কিবা লাগে মানে যি লাগে এইখিনি বস্তু বৰপেটাৰ লোকসংগীতখিনি বেছি বিশেষকৈ মোৰ লগত মানে আছে আৰু হয় এখেতৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম আৰু তেখেতৰ কথাখিনি শুনি ভালে লাগিল আৰু ইমানখিনি প্ৰতিভা আছে আপোনালোকে হয়তো গমেই পালে যদি বিচাৰে চবৰে ইচ্ছা থাকে ন কিন্তু আমি মানে স্কোপটো বিচাৰি নাপাওঁ ক'ত যাম কি কৰিম তো আপোনালোকক মই সুবিধাকণ দিছোঁ তাৰমানে চাকৰি আছিলতো গতিকে চাকৰিটো 10টা 5টা অফিচ কৰিব হয় তারপর ল'ৰা ছোৱালী 3টা মিষ্টাৰ আছিলে পুলিচ ডিপাৰ্টমেণ্টত চাকৰি তেওঁতো অসমত নহয় CBIত আছিলে বাহিৰে গোটেই অল ইণ্ডিয়া ঘূৰিব লাগে গতিকে মোৰ ওপৰত চাকৰিৰ লগতে মোৰ গোটেই ঘৰখন ল'ৰা ছোৱালীৰ দায়িত্ব সকলোখিনি আছিল তাৰ মাজত কিন্তু মোৰ ইচ্ছা অতি ইচ্ছা আছিলে কাৰণে মই এইখিনি কৰিব পাৰিছোঁ এতিয়া ইচ্ছা থাকিব লাগিব তেতিয়া পাৰি আৰু বস্তুবিলাক সেয়াইতো তো ভাল লাগিল নৰহৰি পাঠক তেখেত আছে তেখেতৰ ফটোখন আছে হয় হয় মই তেখেতক দেখাই দিম আৰু মোৰ মানে স্বামী তেওঁ মানে মোক উদ্যোগনি দি পেলাই এইখিনি কৰাইছে তেখেতসকলে সদায় এতিয়া তেওঁৰ নামত মই এতিয়া লোকগীতৰ এই 2 বছৰ হ'ল ঢুকুৱা 2 বছৰ মই ল'ৰা ছোৱালীৰ মাজত প্ৰতিযোগিতা পাতি আছোঁ শংকৰদেৱ কলাক্ষেত্ৰত এবাৰ পাতিলোঁ এবাৰ পেঞ্চনাৰ ভৱনত পাতিলোঁ এইবাৰ পাতিম আকৌ শংকৰদেৱ কলাক্ষেত্ৰত পাতিম যেতিয়া তেওঁৰ বছৰীয়া তিথি হ'ব কিন্তু এতিয়া মই 9, 10, 11 3 দিন তেওঁৰ গানৰ ওপৰত মানে এখন কৰ্মশালা পাতিব হয় মই এডভাৰটাইজটো দিছোঁৱে ফেচবুকতো দিছোঁ আৰু আপোনালোকেও যদি বিচাৰে আহি পেলাই ল'ৰা ছোৱালী মই বিনামূলীয়াকৈ আৰম্ভ কৰিছোঁ প্ৰতিযোগিতাতো মই ফিজ নলওঁ গতিকে ইয়াতো মই ফিজ লোৱাৰ ব্যৱস্থা কৰা নাই তেওঁৰ মানে আপোনাৰ শুদ্ধ মানে মনটো মোৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে গতিকে আপোনালোকে চবে মোক সহায় কৰি দিব অনুষ্ঠানটো যাতে ভালকৈ হৈ যায় সেইটো আৰু আপোনালোকক শিকোৱাৰ কাৰণে মই সদায় আছোঁ যিখিনি মোৰ আছে আৰু নোৱাৰাখিনিতো ময়ো নোৱাৰোঁ মই পাৰাখিনি পাৰিলেও বহুত বহুত আৰু তেখেতে পাৰাতো আপোনালোকক মই দেখাই মানে আৰু আমাৰ অনুষ্ঠানবিলাক আছে আৰু যদি বিচাৰে বাৰে বাৰে কৈছোঁ আৰু যদি বিচাৰে আপোনালোকেও শিকিব পাৰিব এই তেখেতৰ আমি যদি অকণমানো লওঁ 20% 50%ও যদি ল'ব পাৰোঁ আমাৰ বহুত তো তেখেতক চাই থাকিব আৰু মই পিছলৈকে তেখেতে ক'ত ক'ত গৈছিলে কি কি কৰিছিলে মই তেখেতক একদম মানে ভালকৈ দেখাই দিম আৰু বাহিৰতো গৈছিলে তেখেতসকলে ক'ত ক'ত গৈছিলে কি কৰিছিলে লণ্ডনতো কৰিছে হয় সংগীতৰ প্ৰগ্ৰেম চবখিনি আছে দিল্লী এইবিলাকতো কৰিছোঁ ইণ্ডিয়াত কৰিছোঁ আসামৰ বিভিন্ন সাংস্কৃতিক মঞ্চ ইণ্ডিয়াৰ বহুত সাংস্কৃতিক মঞ্চ মানে লণ্ডনতো ভাগ্য হ'ল কৰি আছিলে তেতিয়া
তেতিয়া মই তাতো কৰিব পাৰিম তো সেই গোটেইখিনি আপোনালোকক দেখাই দিম আৰু মোৰো এটা মানে সৌভাগ্য বুলিয়ে ভাবোঁ আজি প্ৰায় মই 3 বছৰৰ পৰাই বাইদেউক ভাবি আছোঁ বাইদেউৰ নামটোহে জানি মানে শুনি আছোঁ সদায় কওঁ মই আনকি মই পাৰ্টিটো আছোঁ পাৰ্টিটো গ'লে মই চবে কয় মানে এনেকুৱা প্ৰগ্ৰেমবিলাকত তেখেতে নাম গায় বুলি কয় বুজি এবাৰ লগ পাব পাৰিলে কিন্তু মোৰ সৌভাগ্যই আছিল কিজানি আগৰ জন্মত কিবা পূৰ্ণ কৰি থৈছিলোঁ সেইকাৰণে মই পালোঁ তো অকণমান গ্ৰহণ কৰিম বুলি ভাবি আছোঁ চাওঁচোন কিমান দূৰ আগবাঢ়ো যদি আপোনালোকেও বিচাৰে আহিব তো আজিলৈ আহিছোঁ আৰু আগলৈ এখেতৰ ভিডিঅ' দেখাম আৰু এখেতে কিন্তু মোৰ এই চেনেলটোতে বৰগীত লোকগীত চবখিনি গোৱাম এখেতে গাব আপোনালোকে চাই থাকিব আৰু আমাৰ থিয় নামবিলাকো আপোনালোকৰ এই চেনেলটোতে দেখাম আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে কুশলে থাকক এয়া মোৰ সংগীবৃন্দ এবাৰ দেখাই দিছোঁ দেই এয়া চব সংগীবৃন্দ আছে একদম বাইদেউৰ কাষত ছাইডত গৈছে আৰু দেই এয়া আমাৰ এখেত নাথাকিলে আমাৰ নামেই নহয় ৰিহাৰ্চলে নহয় আমাৰ এখেত শ্ৰদ্ধাৰ বাইদেউৰ নামটো এবাৰ কৈ দিয়ক মই আপোনাৰ নামটো আৰু কেনেকৈ ক'ম ডাঙৰ মানুহ হয়